हेलो बंधुসকল আপুনি যদি এজন ICICI বেংকৰ কাস্টমাৰ আৰু ICICI বেংকৰ ইন্টাৰনেট বেংকিংত আপুনি ইউজাৰ আইডি আৰু পাসওয়ার্ড ব্যৱহাৰ নকৰাকৈ কিউআৰ কোড স্ক্যান কৰি লগইন হ'ব বিচাৰে তেতিয়াহলে কেনেকৈ হ'ব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅটো শেষলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি iMobile এপ আৰু ICICI বেংকৰ ইন্টাৰনেট বেংকিংৰ যেটো লগইন পেজ তালৈ গুছি যাম তাৰ পিছত আগৰ প্ৰসেসখিনি স্টেপ বাই স্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া আমাৰ ল্যাপটপৰ স্ক্ৰিনত আহিছো আৰু গুগল ওপেন কৰি ৰাখিছো গুগলত আমি টাইপ কৰিম icicibank.com আৰু সাৰ্চ কৰি দিম যেতিয়া সাৰ্চ কৰি দিম প্ৰথমটো সাৰ্চ ৰিজাল্ট ICICI Bank পাৰ্সোনেল বিজনেছ কৰ্পোৰেট এণ্ড NRI বেংকিং অনলাইন এই লিংকটোৰ ওপৰত ক্লিক কৰি দিম এতিয়া আমি ICICI বেংকৰ অফিচিয়েল ওয়েবসাইটত আহি যাম ইয়াত লগইনৰ এটা অপচন পাম তাৰ ওপৰত কাৰ্সাৰ ৰাখিম লগইনৰ অপচনটোৰ ওপৰত কাৰ্সাৰ লখাৰ লগে লগে কিছুমান আৰু অপচনৰ এখন লিষ্ট ইয়াত দেখা পাম তাৰ ভিতৰত পাৰ্সোনেল বেংকিংৰ যেটো অপচন পাৰ্সোনেল তাৰ ওপৰত ক্লিক কৰি দিম পাৰ্সোনেলৰ ওপৰত ক্লিক কৰাৰ লগে লগে আপুনি লগইন টু ইন্টাৰনেট বেংকিংৰ আন্ডাৰত ইউজাৰ আইডি ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আৰু লগইন উইথ কিউআৰ কোড এনেকৈ তিনিটা অপচন পাব যেহেতু আমি ইয়াত কিউআৰ কোডটো ইস্তেমাল কৰি লগইন হ'ব বিচাৰিছো সেইকাৰণে লগইন উইথ কিউআৰ কোডৰ ওপৰত ক্লিক কৰি দিম এতিয়া আমি স্ক্ৰিনত এটা কিউআৰ কোড দেখা পাম আৰু এইটো স্ক্যান কৰিবৰ কাৰণে আমি iMobile এপটোত গুছি যাব লাগিব গতিকে আমাৰ মোবাইলত গৈ iMobile এপটো ওপেন কৰি লম দেখিছে আপুনি iMobile এপটো ইয়াত ওপেন হৈছে এতিয়া ইয়াত আমি লগইন হৈ যাম iMobile এপত লগইন হোৱাৰ পাছত আপুনি মি টু যেটো অপচন আছে একেবাৰে তলত সেই মি অপচনটোৰ ওপৰত ক্লিক কৰি দিয়ক মি অপচনটোৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে মি অপচনটোৰ আন্ডাৰত যিমান বিলাক অপচন আছে যিমান বিলাক লিংক আছে সেইবিলাক ইয়াত খোল খাব তাৰ ভিতৰত লগইন টু ইন্টাৰনেট বেংকিং লিংকটোৰ ওপৰত আপুনি ক্লিক কৰি দিয়ক যেতিয়া তাৰ ওপৰত ক্লিক কৰিম আপোনাৰ কেমেৰাটোৱে স্ক্যান কৰিবৰ কাৰণে তৈয়াৰ হৈ যাব এতিয়া আপুনি আপোনাৰ স্ক্যানাৰেৰে এই পেজটোত থকা এই কিউআৰ কোডটো স্ক্যান কৰি লওক যেতিয়া স্ক্যান কৰিম ইয়াত প্ৰসিড এটা বটন আহিব সেই প্ৰসিড বটনটোৰ ওপৰত ক্লিক কৰি দিব তাৰ ওপৰত ক্লিক কৰি দিয়াৰ পাছত এনেকৈ এটা মেছেজ শো কৰিব কিউআৰ স্ক্যান সাকসেসফুলি প্লিজ ওয়েট while we are processing your login activity আপোনাৰ লগইন এক্টিভিটিটো প্ৰসেস হোৱালৈ আপুনি ওয়েট কৰক আকৌ ঠিক সেই সময়তে এই যে কিউআৰ কোডটো ইয়াত ইন্টাৰনেট বেংকিংৰ পেজটোত লগইন পেজটোত দেখা পোৱা গৈছিল তাতে স্ক্যান সাকসেসফুলি বুলি দেখুৱা হ'ব আৰু আপুনি আকৌ মোবাইলত গৈ এই মেছেজটোৰ ওপৰত থকা ওকে বটনটোৰ ওপৰত ক্লিক কৰি দিয়ক তাৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি আপোনাৰ ইন্টাৰনেট বেংকিংত লগইন হৈ যাব আপোনাৰ ল্যাপটপ বা পিচিত যেটো খুলি ৰাখিছে ইন্টাৰনেট বেংকিংত লগইন হৈ যাব এতিয়া আপুনি দেখা পালে কেনেকৈ আপুনি ইউজাৰ আইডি আৰু পাসওয়ার্ড ব্যৱহাৰ নকৰাকৈ ICICI বেংকৰ ইন্টাৰনেট বেংকিংত লগইন হৈ গল আৰু ইয়াৰ অপচনবিলাক সম্পূৰ্ণভাৱে ব্যৱহাৰ কৰিব পাৰিব বন্ধুসকল এনেকৈয়ে ICICI বেংকৰ ইন্টাৰনেট বেংকিংত আপুনি কিউআৰ কোডৰ মাধ্যমত লগইন হ'ব পাৰে আশা কৰিছো এই ভিডিঅটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি কিউআৰ কোডৰ মাধ্যমত ICICI বেংকৰ ইন্টাৰনেট বেংকিংত লগইন হ'ব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিঅটো পছন্দ হৈছে ভিডিঅটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ